আহক আজি আমি ভটিমাৰ বিষয়ে জানো। ভটিমা হৈছে প্ৰশস্তি বা গুণগৰিমা প্ৰকাশক গীত। প্ৰকাশভংগীৰ গাম্ভীৰ্য ইয়াৰ বিশেষ লক্ষণ। প্ৰশস্তিবাচনিক বা স্তুতিপদ গীত গাই ফুৰা ভ্ৰাম্যমাণ গায়কক পুৰণি কালত ভাট বুলিছিল। এই ভাটৰ মুখত দিয়া ভক্তিপদ গীতকে ভটিমা বোলা হৈছে। মহাপুৰুষ শংকৰদেৱে তিনি প্ৰকাৰ ভটিমা প্ৰৱৰ্তন কৰিছিল। প্ৰথম ভটিমা হৈছে নাট ভটিমা, নাটৰ আৰম্ভ আৰু শেষত প্ৰয়োগ কৰা ভটিমা। দ্বিতীয় ভটিমা হৈছে দেৱ ভটিমা, দেৱতাৰ প্ৰশস্তিমূলক ভটিমা। তৃতীয় ভটিমা হৈছে ৰাজ ভটিমা, ৰজাৰ গুণ-গৰিমা প্ৰকাশক ভটিমা। আকৌ মাধৱদেৱে গুৰু ভটিমা সংযোগ কৰি 4 শ্ৰেণীৰ ভটিমাৰ পৰম্পৰা সৃষ্টি কৰে। নাট ভটিমা তিনি প্ৰকাৰৰ। প্ৰাৰম্ভৰ উপাখ্য দেৱতা বা কৃষ্ণ বা ৰামৰ গুণানুকীৰ্তন কৰা ভটিমা। ইয়াৰ পিছতে নাটৰ মাজত প্ৰধান চৰিত্ৰৰ বিশেষকৈ কৃষ্ণ বা ৰামৰ অথবা ৰুক্মিণী বা সীতাৰ ৰূপ-গুণ বৰ্ণোৱা ভটিমা। শেষত আছে নাটৰ শেষত সভাসদৰ মুক্তি কামনা ভটিমা। এনেধৰণৰ আৰু তথ্য পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।